নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোক সকলকে নতুন এটা ভিডিঅ'লৈ আমি আলোচনা কৰি আছো ডিএমইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লগতে আপোনালোক যি সকলে ডিএমইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুক ফলো কৰিব পাৰে ইয়াতে আপোনালোকে সিলেবাস অনুসৰি আটাইকেইটা বিষয়ৰ কোৱেশ্চন এনসাৰ অসমীয়াতে লাভ কৰিব পাৰিব মোবাইলতে পঢ়িব পাৰিব যিখন গাইডবুকৰ পৰা ইতিমধ্যে হৈ যোৱা লখিমপুৰ মেডিকেল কলেজৰ লগতে ডিএইচএছৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত ভালেখিনি কোৱেশ্চন এনসাৰ কমন অহা দেখা গৈছে গতিকে আগন্তুক ডিএমইৰ পৰীক্ষাৰ কাৰণে এইখন গাইডবুক আপোনালোকৰ যথেষ্টখিনি প্ৰয়োজনীয় হ'ব গতিকে যি সকলে ডাউনলোড কৰি লোৱা নাই আপোনালোকেও যথেষ্টখিনি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰিব লিংক ডিসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব সো আমি বেছি পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়িছো প্ৰথম কোৱেশ্চন আছে ৰেড ব্লাড সেলস আর মেড আপ অফ লোহিত ৰক্ত কণিকা গঠিত হয় আরবিসি কোড গঠিত হয় অপশন চাৰিটা আছে বৃক্ক যকৃত হৃদপিণ্ড আৰু অস্থিমজ্জা যিসকলে শুদ্ধ এনসাৰটো জানে কমেন্ট বক্সত কমেন্ট কৰি যাব তেতিয়া আপোনালোকৰ ৰিভিজন হৈ যাব সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন খ অস্থিমজ্জাত লোহিত ৰক্ত কণিকা ৰেড ব্লাড সেল গঠিত হয় অস্থিমজ্জাত অপশন ডি কারেক্ট এনসার নেক্সট কোয়েশ্চন দিয়া আছে ইনসুলিন ইজ ইনজেক্টেড ইনসুলিন ইনজেক্ট করা হয় ইনসুলিন কত ইনজেক্ট করা হয় অপশন চাৰিটা আছে যকৃতৰ দ্বাৰা অগ্নাশয়ৰ দ্বাৰা পিত্তকোষৰ দ্বাৰা পাকস্থলীৰ দ্বাৰা ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন বি অগ্নাশয়ৰ দ্বাৰা ইনসুলিন ইনজেক্ট কৰা হয় নেক্সট কোয়েশ্চন দিয়া আছে হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গেন অফ দ্য হিউম্যান বডি ভেৰি ইম্পৰ্টেন্ট কোয়েশ্চন মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগবিধ কি যকৃত বৃক্ক চৰ্ম হৃদপিণ্ড ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন সি চৰ্ম মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ হৈছে চৰ্ম অপশন সি শুদ্ধ এনসাৰ নেক্সট কোয়েশ্চন দিয়া আছে দ্য পেনক্রিজ সিক্রেটস অগ্নাশয় নিহৰণ কৰে অগ্নাশয় কি নিহৰণ কৰে পাচকীয় ৰস সেৰিবেলাম ইনসুলিন পিত্তৰস ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন ক পাচকীয় ৰস নিহৰণ কৰে অগ্নাশয়ৰ দ্বাৰা পাচকীয় ৰস নিহৰণ হয় অপশন ক কারেক্ট এনসার নেক্সট কোয়েশ্চন দিয়া আছে হোৱাট ইজ দ্য মায়োপিয়া এছ'চিয়েটেড উইথ অৰ্থাৎ মায়োপিয়া কিহৰ সৈতে জড়িত ইতিমধ্যে এই কোয়েশ্চনটো ডিএইচএছৰ পৰীক্ষাত আহি গৈছে হাওঁফাওঁ কাণ চকু যকৃত মায়োপিয়া কিহৰ সৈতে জড়িত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন নম্বৰ সি চকুৰ সৈতে জড়িত মায়োপিয়া নেক্সট কোয়েশ্চন দিয়া আছে ডায়ালিসিস ইজ ইউজ ডায়ালিসিস ব্যৱহাৰ কৰা হয় কি কাৰণত ডায়ালিসিস ব্যৱহাৰ কৰা হয় হৃদপিণ্ডৰ দুৰ্বলতাৰ কাৰণে মস্তিষ্কৰ ৰোগৰ কাৰণে বৃক্কৰ অসুখত চিকিৎসালয় আৰু অগ্নাশয়ৰ ৰোগৰ কাৰণে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন সি বৃক্কৰ অসুখৰ কাৰণে বৃক্কৰ বেমাৰ হ'লে আপোনালোকৰ ডায়ালিসিস ইউজ কৰা হয় নেক্সট কোয়েশ্চন দিয়া আছে হোৱাট কেसेस দ্য মাম্পছ ডিজিজ মাম্পছ ৰোগ কিহৰ দ্বাৰা সংঘটিত হয় ভাইৰাছ ভেঁকুৰ বেক্টেৰিয়া বতাহৰ দ্বাৰা ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন এ ভাইৰাছৰ দ্বাৰা মাম্পছ ৰোগ সংঘটিত হয় অপশন এ কারেক্ট এনসার নেক্সট কোয়েশ্চন দিয়া আছে দ্য এন্টিবডিজ দ্যাট পার্টিসিপেট ইন আওয়ার বডিজ প্রোটেক্টিভ প্র্যাকটিস আমাৰ শৰীৰৰ সুৰক্ষা পদ্ধতিত অংশগ্ৰহণ কৰা প্ৰতিদেবিত কি চৰ্বি প্ৰটিন খাদ্য প্ৰাণ হৰমন ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন বি প্ৰটিন প্ৰটিন হৈছে আমাৰ শৰীৰৰ সুৰক্ষা পদ্ধতিত অংশগ্ৰহণ কৰা এবিধ প্ৰতিদে অপশন বি কারেক্ট এনসার নেক্সট কোয়েশ্চন দিয়া আছে অল এবাউট ওয়ান অফ দ্য ফলোইং আৰ ইনস্পেচিয়াছ এনিমেল তলৰ এবিধৰ বাহিৰে সকলোবোৰ অমেৰুদণ্ডী প্ৰাণী সো ইয়াৰে মিছা মাছ শামুক ডলফিন সাপ ইয়াৰে এবিধৰ বাহিৰে সকলোবোৰ অমেৰুদণ্ডী প্ৰাণী গতিকে আমি মেৰুদণ্ডী প্ৰাণীবিধ চিনাক্ত কৰিব লাগে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন নম্বৰ সি ডলফিন মেৰুদণ্ডী প্ৰাণী নেক্সট কোয়েশ্চন দিয়া আছে হাউ মেনি বোনছ ডু এন এডাল্ট মেন হেভ ইন হিজ বডি এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমান হাড় থাকে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন নম্বৰ ডি 206ডাল হাড় থাকে এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত আমি সকলোৱে জানো 206 অপশন ডি কারেক্ট এনসার নেক্সট কোয়েশ্চন দিয়া আছে হুইচ অফ দ্য ফলোইং এসেছ আৰ ৰিনিউৱেবল তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য বক্সাইট ইউৰেনিয়াম বায়ুত থকা অক্সিজেন ইয়াৰে কোনবিধ সম্পদ নৱীকৰণযোগ্য ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন নম্বৰ সি বায়ুত থকা অক্সিজেন এবিধ নৱীকৰণযোগ্য সম্পদ আৰু বক্সাইট ইউৰেনিয়াম হৈছে অনৱীকৰণযোগ্য সম্পদ নেক্সট কোয়েশ্চন দিয়া আছে পেট্ৰল এণ্ড ডিজেল আৰ পেট্ৰল আৰু ডিজেল হৈছে অপশন চাৰিটা আছে নৱীকৰণযোগ্য শক্তিৰ উৎস প্ৰদূষণ নকৰা শক্তিৰ উৎস শক্তিৰ মুখ্য উৎস আৰু নৱীকৰণ অযোগ্য শক্তিৰ উৎস
ইয়াৰ শুদ্ধ এনচাৰ হ'ব পেট্ৰল আৰু ডিজেল হৈছে অনবীকৰণ বা নবীকৰণ অযোগ্য শক্তিৰ উৎস। নবীকৰণ আৰু অনবীকৰণযোগ্য শক্তিৰ পাৰ্থক্যটো হৈছে যে নবীকৰণযোগ্য সম্পদবোৰ আমি যিমান যি ব্যৱহাৰ কৰিলেও শেষ হৈ যোৱাৰ সম্ভাৱনা নাথাকে, কিন্তু অনবীকৰণযোগ্য সম্পদবোৰ আমি ব্যৱহাৰ কৰিলে এটা সময়ত শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে পেট্ৰল আৰু ডিজেল যদি আমি ব্যৱহাৰ কৰি থাকোঁ এটা সময়ত শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে পেট্ৰল আৰু ডিজেল হৈছে নবীকৰণ অযোগ্য শক্তিৰ উৎস। অপশ্যন ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে ওৱান অফ দ্য প্ৰচেছ ইনভলভ ইন ৰিফাইনাৰিং পেট্ৰলিয়াম ইজ। পেট্ৰলিয়ামৰ শোধনত জড়িত থকা এটা প্ৰক্ৰিয়া। পেট্ৰলিয়ামৰ শোধনত জড়িত থকা প্ৰক্ৰিয়া ঘনীভৱন, বাষ্পীভৱন, পাতন আৰু তৰলীকৰণ। খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। পেট্ৰলিয়ামৰ শোধনত জড়িত থকা প্ৰক্ৰিয়াটোৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি পাতন। পাতন পেট্ৰলিয়ামৰ শোধনত জড়িত থকা এটা প্ৰক্ৰিয়া হৈছে। নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ নট এ ফচিল ফিউল। তলত দিয়া কোনবিধ ইন্ধন জীৱাশ্ম ইন্ধন নহয়? কয়লা, পেট্ৰল, লিগনাইট আৰু খৰি। ইয়াৰে কোনবিধ জীৱাশ্ম ইন্ধন নহয়? গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি খৰি। খৰি জীৱাশ্ম ইন্ধন নহয়। ঠিক আছে। নেক্সট কুৱেশ্যন দিয়া আছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছ ইন ইণ্ডিয়া। ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম বেংকটো কি? ষ্টেট বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অফ হিন্দুস্তান ট্ৰেডাৰ্ছ বেংক। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি বেংক অফ হিন্দুস্তান হৈছে ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰা প্ৰথমটো বেংক। অপশ্যন চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে হোৱাট ইজ দ্য লাৰ্জেষ্ট পাব্লিক ছেক্টৰ বেংক ইন ইণ্ডিয়া। ভাৰতৰ ৰাজহুৱা খণ্ডৰ বৃহৎ বেংকটো কি? চেণ্ট্ৰেল বেংক, ষ্টেট বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি ষ্টেট বেংক হৈছে ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংক হৈছে ষ্টেট বেংক। নেক্সট কুৱেশ্যন দিয়া আছে হোৱাট আৰ দ্য ৰাজ্যসভা চিট ইন আছাম। অসমত ৰাজ্যসভাৰ আসন কেইখন? 7খন, 5খন, 6খন, 8খন। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 7খন। অসমত ৰাজ্যসভাৰ আসন হৈছে 7খন। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতক প্ৰতিনিধিত্ব কৰা কনিষ্ঠ বক্সাৰগৰাকীৰ নাম কি? অপশ্যন দিয়া আছে জিতেন কুমাৰ, প্ৰদীপ চাৱাং, শিৱ থাপা আৰু দেৱেন্দ্ৰ কুমাৰ। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন চি শিৱ থাপা হৈছে ভাৰতক প্ৰতিনিধিত্ব কৰা কনিষ্ঠতম বক্সাৰ। মনত ৰাখিব অপশ্যন চি কাৰেক্ট এনচাৰ। চ' আজিৰ এইটো পাৰ্টত আমি ভূগোলৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈ, খেল জগতৰ পৰা আৰম্ভ কৰি সংস্কৃতিলৈ সকলো ধৰণৰ কুৱেশ্যন এনচাৰ সামৰি লৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। চ' তাৰ পিছৰ কুৱেশ্যন আছে হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? অপশ্যনসমূহ আছে, আপোনালোকে চাই ল'ব। ইয়াৰ পৰা শুদ্ধ এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব, তেতিয়া আপোনালোকৰ ৰিভিজন হৈ যাব। চ' হকীৰ যাদুকৰ বুলি অপশ্যন বি কাৰেক্ট এনচাৰ ধ্যান চাঁদক কোৱা হয়। অপশ্যন বি কাৰেক্ট এনচাৰ ধ্যান চাঁদক হকীৰ যাদুকৰ বুলি কোৱা হয়। হুইচ আৰ্টিকলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ ৰাইট টু ইকুৱেলিটি। ভাৰতীয় সংবিধানৰ কোনবোৰ অনুচ্ছেদে সমতাৰ অধিকাৰৰ সৈতে সম্পৰ্কিত? অপশ্যন 4টা দিয়া আছে, আপোনালোকে চাই লওক। শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰক। যিহেতু ভিডিঅ'টো প্ৰিমিয়াৰ হৈ আছে, যিসকলে জানে তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব। ভাৰতীয় সংবিধানৰ কোনবোৰ অনুচ্ছেদ সমতাৰ অধিকাৰৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্টিকল 14 to 18। আৰ্টিকল 14ৰ পৰা 18লৈ সমতাৰ অধিকাৰৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন দিয়া আছে হুইচ এমেণ্ডমেণ্ট ইনকৰ্পৰেটেড দ্য ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। কোন সংগঠনিয়ে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰিছিল? অপশ্যন 4টা ইয়াৰে কোনটো সংগঠনিৰ জৰিয়তে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি 42 এমেণ্ডমেণ্ট। 42তম সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল। APSC বুলিয়ে নহয়, APDCL, DHS পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন দিয়া আছে ইন ইণ্ডিয়া হু এপইণ্ট দ্য ডিষ্ট্ৰিক্ট জাজ। ভাৰতত জিলা ন্যায়াধীশ কোনে নিযুক্ত কৰে? অপশ্যন 4টা দিয়া আছে। ইয়াৰ পৰা শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰক যে ভাৰতত জিলা ন্যায়াধীশ কোনে নিযুক্ত কৰে। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ দ্য গভৰ্ণৰ। গভৰ্ণৰে ভাৰতত জিলা ন্যায়াধীশ নিযুক্ত কৰে। নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ৰিজিয়নেল পাৰ্টিজ ৱাজ ফৰ্ম পিৰিয়ড টু ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ। চ' ভাৰতৰ স্বাধীনতাৰ আগত নিম্নলিখিত কোনটো আঞ্চলিক দল গঠন কৰা হৈছিল? স্বাধীনতাৰ আগতে কোনটো আঞ্চলিক দল গঠন কৰা হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শিৰোমণি আকালি দল।
শিৰোমণি আকালি দল স্বাধীনতাৰ আগতে গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ নট এ ফিচাৰ্ছ অফ পঞ্চায়তী ৰাজ ছিষ্টেম। নিম্নলিখিত কোনটো পঞ্চায়তী ৰাজ প্ৰণালীৰ বিশেষত্ব নহয়। অপশ্যন 4টা দিয়া আছে। ইয়াৰ পৰা শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক জলদি। ভিডিঅ'টো যিহেতু প্ৰিমিয়াৰ হৈ থাকে আপোনালোকে যিটো কুৱেশ্যনৰ এনচাৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰি যাব, তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, নান অফ দ্য এবভ। নিম্নলিখিত কোনটো পঞ্চায়তী ৰাজ প্ৰণালীৰ বিশেষত্ব নহয়। অৰ্থাৎ ইয়াত অপশ্যন যি তিনিটা দিয়া আছে এ বি চি, এই তিনিওটা পঞ্চায়তী ৰাজ প্ৰণালীৰ বিশেষত্ব হয়, ইয়াত নহয়টো সুধিছে, গতিকে অপশ্যন ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে দ্য নৰ্থ ইষ্টাৰ্ণ এৰিয়া এক্ট ৱাজ পাছড ইন দ্য ইয়াৰ। উত্তৰ পূব অঞ্চল পুনৰ্গঠন আইন কেতিয়া গৃহীত কৰা হৈছিল। অপশ্যন 4টা দিয়া আছে। ইয়াৰ কোনটো চনত উত্তৰ পূব অঞ্চল যিখন আইন আছে গৃহীত কৰা হৈছিল। ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি 1971। 1971ত উত্তৰ পূবৰ কাৰণে আইন গৃহীত কৰা হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে ইন ইণ্ডিয়া দ্য RTI এক্ট কেম ইনটু ফ'ৰ্চ অন। ভাৰতত RTI আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল। 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো আপোনালোকে জনাওক। ভাৰতত কেতিয়া RTI আইন কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 12 অক্টোবৰ 2005ত RTI আইন কাৰ্যকৰী কৰা হৈছিল। চ' এই সকলো ধৰণৰ কুৱেশ্যন কিন্তু আপোনালোকৰ 2018 চনৰ APSC প্ৰিলিমছৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে। পাৰ্ট ৱাইজ আমি আপোনালোকক 2018 চনৰ পৰা 1998 চনলৈ APSCৰ সকলো ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে নিশ্চয় এটা লাইক কৰিব। কুৱেশ্যন নম্বৰ 8 দিয়া আছে হোৱাট ইজ দ্য proportion of seat reserved for chairperson পঞ্চায়ত ওমেন ইন দ্য এজ দ্য গ্ৰাম। অৰ্থাৎ অধ্যক্ষ পঞ্চায়তৰ বাবে সংৰক্ষিত আসনৰ অনুপাত কিমান গ্ৰাম হিচাপে মহিলাৰ। তো অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2/3, অৰ্থাৎ 3 ভাগৰ 2 ভাগ।